হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ হৈছে আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। তো আজি আলোচনা কৰিম আমি SSC GDৰ ওপৰত। আমাৰ অসমৰ SSC GDৰ ফাইনেল এক্সপেক্টেড কাট অফ কিমান যাব তাৰ ওপৰত আলোচনা কৰিম। তো মই কেইদিনমান আগতে এইখন কাট অফৰ ভিডিঅ' বনাইছিলোঁ, তো আপোনালোকে বহুতে ছাপোৰ্ট কৰিছে, কিন্তু সেই ভিডিঅ'খনত অলপ কাট অফটো হাই কৰিছিলোঁ। মই সেই ভিডিঅ'ৰ তুলনাত অকণমান কম যাব এতিয়া কাট অফ, মানে ভালকৈ যদি চালোঁ, আৰু মোক বহুতে কমেণ্ট কৰিছে দাদা এখন ভালকৈ একদম ফাইনেল কাট অফ লৈ আহা, যিটো একদম আমি সকলোখিনি চাৰিওফালৰ পৰা চাই কেনে লৈ আহা। তো এইবাৰ মই সকলোখিনি চালোঁ আৰু বহুত কিবা কিবি তদন্ত কৰাৰ পিছতে এই কাট অফখন লৈ আহিছোঁ। মানে ভেকেঞ্চি হওক, কোন কাষ্টত কিমান ভেকেঞ্চি আছে, কোন কাষ্টত কিমান কাট অফৰ পৰা বাঢ়িব, সকলোখিনি একদম ডিটেইলছত লৈ আহিছোঁ। আৰু বহুত কিবা কিবি চাইছোঁ, মই বহুতৰে ভিডিঅ'ও চাইছোঁ, যেনেকুৱা RWৰ ভিডিঅ' চাইছোঁ। আমাৰ অসমতো দুই এজন ইউটিউবাৰ আছে ডাঙৰ ডাঙৰ, আৰু তাৰো আমাৰ ৱেষ্ট বেংগলৰ কিছুমান ইউটিউবাৰে আমাৰ অসমৰ ভিডিঅ' বনায়, নৰ্থ ইষ্টৰ বহুতো ইউটিউবাৰ আছে। সেই সকলোখিনিৰো ভিডিঅ' চাই তেওঁলোকৰ এনালাইজ আৰু মোৰ নিজে এনালাইজ সকলোখিনিয়ে মিলাই আজি কাট অফটো বনাইছোঁ। আৰু আপোনালোকক কোনেও নক'ব যে বেলেগৰ ভিডিঅ' চাই বনাইছে বা বেলেগৰ ভিডিঅ' চাই এনালাইজ চাই নিজে চাই সকলোখিনি যোগ কৰি বনাইছে, এইটো কোনেও নকয়। কাৰণ কি, এইটো কোনোবাই ক'ব নিবিচাৰে যে মই বেলেগৰ ভিডিঅ'ও চাইছোঁ। এইটো মই কওঁ, যিটো সঁচা এইটো ক'ব লাগে। কাৰণ এইটো কেনেকৈ গম পাব সকলোৱে ভিডিঅ' চাইনে নাই, বেলেগ এজন ইউটিউবাৰে বেলেগ ইউটিউবাৰৰ ভিডিঅ' চাইনে নাই, কেনেকৈ গম পাব? ধৰি লওক কোনো এখন যদি নটিচ ভাইৰেল হয়, তো এজন ইউটিউবাৰৰ ভিডিঅ' বনোৱাৰ লগে লগে বেলেগ এজন ইউটিউবাৰে ভিডিঅ' বনাই দিয়ে, কেনেকৈ গম পায়? সেই ভিডিঅ'খন নাচালে কেতিয়াবা গম পাবনে কোনোবাই? কেতিয়াও গম নাপায়, সেই ভিডিঅ' চোৱাৰ পিছতে গম পায়। তো আমাৰ RWয়ে কেইদিনমান আগতে কাট অফৰ ভিডিঅ' বনাইছে, নক্সাল এৰিয়া, জেনাৰেল এৰিয়া আৰু বৰ্ডাৰ এৰিয়া। তো আশা কৰোঁ এই কাট অফটো এটা মানে সত্য হ'ব পাৰে, কিন্তু বাকী দুটা নক্সাল এৰিয়া আৰু জেনাৰেল এৰিয়াটো সঠিক নহ'ব। কাৰণ আমাৰ গোটেই অসম যে নক্সাল এৰিয়া, এই কথাটো চাগে RWৰ মানে অংকিত ছাৰ নাজানে, সেইকাৰণে কাট অফটো অলপ খেলি মেলি হ'ব পাৰে। কাৰণ অসমৰ কাট অফ অংকিত ছাৰে একদম সঠিক ক'ব নোৱাৰিব। তো আজি যিখিনি এই বাদ দিয়া, আজি সকলোখিনি কথাৰ ওপৰত বিবেচনা কৰি কাট অফটো বনাইছোঁ। তো চাওক কাট অফটো। তো কাট অফটো কোৱাৰ আগতে আৰু কিছুমান কথা আলোচনা কৰিম, যেনে বেলেগ ষ্টেটৰ লগত আমাৰ অসমৰ তুলনা নকৰিব। কাৰণ যেনেকৈ UP বিহাৰত কাট অফ যায় 130, 135, যদি সেই কাট অফৰ পৰা 5-6ও প্লাছ থাকে নম্বৰ কাৰোবাৰ, তেনেহ'লে চাকৰি হৈ যায়। কিন্তু আমাৰ অসমত তেনেকুৱা নহয়, কাৰণ অসমৰ কাট অফটো ল' যায়, ল' যোৱাৰ কাৰণে ফাইনেল কাট অফটো অলপ বেছিকৈ জাম্প কৰে। তো যিয়ে নহওক, মই বহুত কিবা কিবি চাই কাট অফটো বনাইছোঁ। তো আপোনালোকে ইমান কি চাই বনাইছোঁ সেইটো ডাঙৰ কথা নহয়। এতিয়া আপোনালোকে সকলোৱে কাট অফ কিমান যাব সেইটো চাবলৈয়ে আহিছে। তো মই এতিয়া কাট অফটো ক'ম। ফাৰ্ষ্ট আমি কাট অফ আলোচনা কৰিম নক্সাল এৰিয়াৰ, ঠিক আছে। কাৰণ আৰু এটা কথা, আমাৰ ফাৰ্ষ্ট নক্সাল এৰিয়াৰ কাট অফ অলপ আহি যাব, তাৰপিছত আহিব জেনাৰেল এৰিয়া, তাৰপিছত আহিব বৰ্ডাৰ এৰিয়া। মানে যাৰ যাৰ বৰ্ডাৰ এৰিয়াত মানে বাস কৰে, যদি কোনোবা বৰ্ডাৰ এৰিয়াৰ হয় তেনেহ'লে তাৰ বেছি চান্স জব পোৱাটো। আৰু আমাৰ নক্সাল এৰিয়াত কাট অফ যাব URৰ, আৰু ফিজিকেল কাট অফ গৈছে 51, আৰু ফাইনেল কাট অফ এক্সপেক্টেড ফাইনেল কাট অফ যাব পাৰে 74। মানে এইটো একদম হাই কাট অফ নক্সাল এৰিয়াৰ UR 74। আশা কৰোঁ ইয়াৰ ওপৰত নাযায়, ইয়াৰ তলতে থাকিব 74ৰ তলত। আৰু SC নক্সাল এৰিয়া ফিজিকেল কাট অফ গৈছে 45, আৰু ফাইনেল কাট অফ যাব পাৰে 68। আৰু ST ফিজিকেল কাট অফ গৈছে 45, আৰু ফাইনেল কাট অফ যাব পাৰে 70। OBC ফিজিকেল কাট অফ গৈছে 43, ফাইনেল কাট অফ যাব পাৰে 69। আৰু EWS ফিজিকেল কাট অফ গৈছে 40, ফাইনেল কাট অফ যাব পাৰে 68। এইটো আছিল নক্সাল এৰিয়াৰ কাট অফ। আৰু এতিয়া আলোচনা কৰিম আমি জেনাৰেল এৰিয়াৰ কাট অফ। আৰু জেনাৰেল এৰিয়াত URত ফিজিকেল কাট অফ গৈছে 48, আৰু ফাইনেল কাট অফ যাব পাৰে 72। আৰু SC ফিজিকেল কাট অফ গৈছে 44, ফাইনেল কাট অফ যাব পাৰে 66। আৰু ST ফিজিকেল কাট অফ গৈছে 45, ফাইনেল কাট অফ যাব পাৰে 68। আৰু OBC জেনাৰেল এৰিয়াৰ ফিজিকেল কাট অফ গৈছে 42, ফাইনেল কাট অফ যাব পাৰে 67। আৰু EWS ফিজিকেল কাট অফ গৈছে 40, ফাইনেল কাট অফ যাব পাৰে 67। এইটো আছিল জেনাৰেল এৰিয়াৰ অসমৰ ফাইনেল এক্সপেক্টেড কাট অফ। তো আমাৰ বৰ্ডাৰ এৰিয়া এতিয়া হ'ব সকলোতকৈ কম কাট অফ যাব বৰ্ডাৰ এৰিয়া। তো বৰ্ডাৰ এৰিয়াৰ URত ফিজিকেল কাট অফ গৈছে 48, এতিয়া ফাইনেল যাব পাৰে 71। আৰু SCত ফিজিকেল কাট অফ গৈছে 41, ফাইনেল কাট অফ যাব পাৰে 64। আৰু STত ফিজিকেল কাট অফ গৈছে 43, ফাইনেল কাট অফ যাব পাৰে 66।
আৰু OBCত ফিজিকেল কাট অফ গৈছে 40, ফাইনেল কাট অফ যাব পাৰে 65, আৰু EWS ফিজিকেল কাট অফ গৈছে বৰ্ডাৰত 79, আৰু এইটো ফাইনেল কাট অফ কিমান যাব এইটো মই নাজানো আৰু নকওঁ, কাৰণ এইটো কিবা খেলি মেলি হৈছে মই ভাবা মতে, আৰু যদিও তথাপিও ক'বলৈ কোৱা তেনেহ'লে যাব পাৰে 92 মান যাব পাৰে। তো যদি এই নম্বৰৰ ভিতৰত কাৰোবাৰ নম্বৰ আছে, যাৰ নম্বৰ আছে, একদম পুৰা ছেফ জোন ইয়াৰ ওপৰত থাকিলে, আৰু যদি কাৰোবাৰ ইয়াৰ তলতো আছে টেনশ্যন ল'ব নালাগে, জাষ্ট এইবিলাক এক্সপেক্টেড কাট অফ হয়, আপোনালোকে এইবিলাক টেনশ্যন নকৰিব। মই নিজে কাট অফ বনাইছোঁ, নিজে কৈ আছোঁ, এইখিনি টেনশ্যন কৰিব নালাগে। আপোনালোকৰ যদি ফিজিকেলত নাম আহিছে ফিজিকেল প্ৰিপাৰেশ্যন কৰি যোৱা, আৰু মেডিকেলত নাম আহিলে মেডিকেল আৰু ফিজিকেল দি দিবা, আৰু এইবাৰ একেলগে হ'ব পাৰে ফিজিকেল মেডিকেল, যদি একেলগে হয় তেনেহ'লে দি আহিবা, কাৰণ চাকৰিটো পিছৰ কথা। যদি ফিজিকেলত নাম আহিছে তুমি দি আহিবা, কাৰণ এক্সামটো ক্লিয়াৰ কৰা ইমানো ধেমালি নহয়। যদি নাম আহিছে তুমি ফিজিকেল দিবলৈ যাবা। তো এইখিনি আচলতে সৰু ভিডিঅ'। বাই বাই।